Ishanodaya Scholarship 2026-2027 and Ishanodaya Scholarship 2025-2026. Hello everyone, এই ভিডিওটোত সকলোকে স্বাগতম জনাইছো। যিবোৰ ভাইটি ভণ্টিয়ে 2025 বৰ্ষত ঈশানোদয় আবেদন কৰিছা এণ্ড 2026 বৰ্ষত যিবোৰ ভাইটি ভণ্টিয়ে 2026 বৰ্ষত ঈশানোদয় এপ্লাই কৰিম বুলি ভাবিছা 80,000 পাৰ ইয়াৰ স্কলাৰশ্বিপ ল'ম বুলি ভাবিছা দেন তোমালোকে এই ভিডিওটো ভালদৰে মন কৰি শুনিবা। কেইবাটাও ইম্পৰ্টেণ্ট ডিটেইলছ দিবলৈ লৈছোঁ আৰু ডাটা সহকাৰে কি হ'বলৈ গৈ আছে, স্পেচিয়েলি যিবোৰ ষ্টুডেণ্টে এপ্লাই কৰিছা 2025 বৰ্ষত এতিয়ালৈকে মেৰিট লিষ্ট অহা নাই। চ' প্লিজ কাইণ্ডলি শুনিবা কথাখিনি। ফাৰ্ষ্ট অফ অল 2026 বৰ্ষৰ যিবোৰ ষ্টুডেণ্টে 2026 বৰ্ষত এইচএছ কমপ্লিট কৰিছা, ঈশানোদয় কৰিম বুলি ভাবিছা, তোমালোকলে যদি তোমালোকে NSP পৰ্টেলত যোৱা, ইয়াতে 4টা লাইন আছে, ক্লিক কৰিম। ইয়াতে 3 নম্বৰ অপশ্যন স্কিম অন NSP, স্কিমছ অন NSP অহাৰ পিছত ইয়াতে UGC যিহেতু UGC প্ৰদান কৰে ঈশানোদয়, মই ইয়াতে চাম। ইয়াতে চোৱা, তোমালোকে ইয়াতে চাব পাৰিছা, মই জুম কৰি দেখাই দিছোঁ। ঈশানোদয় স্কলাৰশ্বিপ স্কিম ফৰ এন ইয়াৰ মেৰিট বেছ স্কিম নট য়েট অপেন, এতিয়ালৈকে অপেন হোৱা নাই। যোৱা বছৰ জুন মাহতে অপেন হৈ গৈছিলে, জুন মাহৰ লাষ্টলৈকে অপেন হৈ গৈছিলে, বাট এতিয়া 2026 বৰ্ষত এতিয়ালৈকে অপেন হোৱা নাই। বাট এজ সুন এজ পচিবল এই জুলাই মাহতে এই ঈশানোদয় আবেদন বা অপেন হৈ যাব আৰু তোমালোকে আবেদন কৰিব পাৰিবা। অপেন হোৱাৰ পিছতহে তোমালোকে আবেদন কৰিব পাৰিবা। চ' যিবোৰ ষ্টুডেণ্টে 2026 বৰ্ষত এইচএছ কমপ্লিট কৰিছা, যিবোৰ ষ্টুডেণ্টবোৰে ভাইটি ভণ্টিয়ে তোমালোকৰ 80 and 80 above যদি আছে, ঈশানোদয় আবেদন কৰিবা বুলি মই বিনম্ৰ অনুৰোধ কৰিলোঁ, কাৰণ কাট অফ 80ৰ আশে-পাশে থাকে। চ' 80 and 80 above আছে যদি ঈশানোদয় এপ্লাই কৰিবা। লগতে মই ইম্পৰ্টেণ্ট 2-3টা ডকুমেণ্টছ কৈছোঁ, প্লিজ PRC বনাই লোৱা। জুলাই মাহত এনি হাও তোমালোকে PRC বনাই লোৱা, কাৰণ আগষ্টত তোমালোকে ঈশানোদয় আবেদন কৰিবা। চ' PRC বনাই লোৱা। ইনকাম চাৰ্টিফিকেট লেটেষ্ট 2026 বৰ্ষৰ লেটেষ্ট ইনকাম চাৰ্টিফিকেট বনোৱা। তোমাৰ আধাৰৰ কামখিনি কৰোৱা, আধাৰৰ লগত বেংক একাউণ্ট লিংক কৰি ৰাখা। চ' বাকী যিখিনি ডকুমেণ্টছ লাগে, বনফাইড লাগে, এফিডেভিট লাগে, সেইখিনি মই পিছলৈ আগষ্ট মাহত দেখাম। আৰু বনফাইড ইয়াৰ পৰাই তুমি যেতিয়া অনলাইন OTR বনাবা, লগ ইন কৰিবা, তাৰে পৰাই বনফাইড ওলাই যাব। এই বেলেগকৈ কোনোবাই বনফাইড দিব সেইটো নহয়, আজিকালি ইয়াৰ পৰা NSP পৰ্টেলে দি দিয়ে। চ' বনফাইড আৰু এফিডেভিট ৰিগাৰ্ডিং টেনশ্যন ল'ব লগা নাই। জাষ্ট তোমালোকে PRCটো বনাই ৰাখা, যিবোৰ ষ্টুডেণ্ট 80 and above আছে। অ'কে ব্ৰাদাৰ্ছ এণ্ড ছিষ্টাৰ, ইটছ এ হাম্বল ৰিকুৱেষ্ট। অ'কে, এতিয়ালৈকে অপেন হোৱা নাই। বহুতে সুধি আছিলে, দাদা অপেন হৈছে নেকি? এতিয়ালৈকে অপেন হোৱা নাই। যিবোৰ ভাইটি ভণ্টিয়ে 2026 বৰ্ষত কৰিবা, চ' চেনেল ছাবস্ক্ৰাইব কৰি ৰাখিবা, আগন্তুক দিনৰ আপডেট এভৰিথিং পাবা। অ'কে, চ' এতিয়া আহিছোঁ 2025 বৰ্ষত। যিবোৰ ভাইটি ভণ্টিয়ে 2025 বৰ্ষত এপ্লাই কৰিছা, তোমালোকে মেৰিট লিষ্টৰ কাৰণে ৱেইট কৰি আছা। যিবোৰ ভাইটি ভণ্টিৰ ইনষ্টিটিউট এণ্ড ষ্টেট লেভেল ভেৰিফিকেশ্যন হৈ গৈছে, চাবা, মই এটা ডাটা দেখাইছোঁ, ভালকৈ চাবা। মই আগতেও দেখাইছোঁ, এতিয়াও দেখাম। ডেছবৰ্ডত গ'লোঁ, মই অসমৰ ষ্টুডেণ্টৰ কাৰণে কৈছোঁ অনলি কেৱল। চ' তোমালোকৰ মেৰিট লিষ্ট কেতিয়া আহিব? ফাৰ্ষ্ট অফ অল তোমালোকৰ কুৱেশ্যন যে মেৰিট লিষ্ট কেতিয়া আহিব, কেতিয়া মাৰিব মেৰিট লিষ্ট, আমি আৰু কিমান ৱেইট কৰিম? একচুৱেলি ঈশানোদয়ৰ বাবে এইটো এটা মানে ঈশানোদয় UGC লাষ্ট একদম যিমান স্কলাৰশ্বিপ পে'মেণ্ট হৈ যোৱাৰ পিছত এই ঈশানোদয়ৰ পে'মেণ্ট দিয়ে। চ' এইটো মই অসমৰ লৈ লৈছোঁ। 2025-26 আসাম ষ্টেট অসমৰ লৈ লৈছোঁ হা। ইয়াতে চোৱা, ঈশানোদয়ৰ বাবে অসমৰ ষ্টুডেণ্টে কিমান এপ্লাই কৰিছিলে? 37,231 ষ্টুডেণ্টে এপ্লাই কৰিছিলে। 18,000 ভেৰিফাইড হৈছে, 18,000 ভেৰিফাই হৈছে, 18,528 ষ্টুডেণ্ট। এতিয়ালৈকে পইচা ৰিলিজ হোৱা নাই। এইটো চোৱা, এইটো ঈশানোদয়ৰ, তোমালোকক জুম কৰি দেখাইছোঁ। ঈশানোদয়ৰ চোৱা, 16 নম্বৰ চিৰিয়েল নম্বৰ 16 নম্বৰ ঈশানোদয় স্কলাৰশ্বিপ 18,000 ভেৰিফাইড হৈছে, ইনষ্টিটিউট এণ্ড ষ্টেট লেভেল ভেৰিফাই হৈছে। আৰু হোল নৰ্থ ইষ্টত 26,500 ছামথিং ষ্টুডেণ্ট ভেৰিফাইড হৈছে। বাট আৰু এটা কথা কৈ দিছোঁ, যোৱা বছৰ তোমালোকৰ ছিনিয়ৰ 24-25 ষ্টুডেণ্ট নিয়াৰলি 40,000 50,000 ষ্টুডেণ্ট 40,000 এপ্ৰক্স 40,000 ষ্টুডেণ্টে 40,000 ধৰা, এপ্ৰক্স মই ধৰিছোঁ 40,000 ভেৰিফাইড হৈছিলে। বাট এই বছৰ কিমান ভেৰিফাই হৈছে? অনলি 26,000, মানে 15,000 10,000ৰ ব্যৱধান আছে। যোৱাবাৰতকৈ তোমালোকৰ ছিনিয়ৰ বেছতকৈ 15,000 ব্যৱধান বা 10,000 গেপ আছে, মানে কম হৈছে। তোমালোকৰ ছিনিয়ৰ বেছ 24 বেছৰ ভেৰিফাইড কিমান হৈছিলে? এপ্ৰক্স ধৰা 40,000, আৰু তোমালোকৰ বেছৰ কিমান হৈছে হোল নৰ্থ ইষ্টত? 26,000। চ' এপ্ৰক্স 10 to 15,000ৰ মানে গেপ। চ' তোমালোকৰ পাৰ্চেণ্টেজটো কম হ'ব,
80ৰ তলতো যাব পাৰে, 80ৰ তলতো বহুত তলতো যাব পাৰে, 80ৰ 76 77তো যাব পাৰে, কিয়নো বহুত ষ্টুডেণ্ট মানে ভেৰিফাইড হোৱা নাই যোৱাবাৰতকৈ। যোৱাবাৰত 40,000 বা 39,000 এনেকুৱা ভেৰিফাইড হৈছিলে, বাট এইবাৰ কিমান ভেৰিফাইড হৈছে? অনলি 26,000। চ' সেইটো এটা কথা। আৰু যোৱাবাৰ তোমালোকে গম পাইছা, তোমালোকৰ ডাবল ভেৰিফিকেশ্যন হৈছে। যোৱাবাৰ কিছুমান ফেক ষ্টুডেণ্ট সোমাইছিলে এই ঈশানোদয়ত, যোৱাবাৰ কিছুমান ফেক ষ্টুডেণ্ট সোমাইছিলে। সেই ক্ষেত্ৰত ঈশানোদয়ৰ পে'মেণ্ট 2024ৰ ষ্টুডেণ্ট ৰিনুৱেল পে'মেণ্ট দিবলৈ ইমান প্ৰচেছ কৰিছে, ডাবল ভেৰিফাই কৰিছে। চ' ফেক ষ্টুডেণ্ট সোমাই 2021ত সোমাইছিলে, বহুত ষ্টুডেণ্ট সোমাইছিলে, তেতিয়া এগেইন ভেৰিফাই হৈছিলে, ধৰাও পৰিছিলে। MC কলেজ, বৰপেটাৰ MC কলেজ, মই নাম লৈছোঁ, বৰপেটাৰ MC কলেজৰ কেৰাণীজন ফচি গৈছিলে, পিছত জেললৈ যাব লগা হ'ল। ফেক ষ্টুডেণ্ট বনাই এপ্লাই কৰিছিলে, আৰু সেইখিনি বস্তু এগেইন কেতিয়া হ'ল? 2024 বৰ্ষৰ ষ্টুডেণ্টৰ লগত। চ' সেইকাৰণে কাট অফটো নাছিলে, ক'ব নোৱাৰি, কাট অফ ক'ব নোৱাৰি, উল্টা পুল্টা, মানে কিছুমান 81তো পাইছে, কিছুমান 81ত পোৱা নাই, উল্টা পুল্টা বহুত আছিলে। চ' 2025ত সেনেকুৱা নহয়, সেনেকুৱা এটা ধাৰণা পোৱা গৈছে এইকাৰণে যে 2025ত ডাবল ভেৰিফিকেশ্যন কৰিছে। মানে তোমালোকৰ কলেজৰ নোডেল অফিচাৰ যোনজন স্কলাৰশ্বিপ কৰা, সেইজন প্ৰিন্সিপাল নহয়, অফিচাৰজনক মাতিছে, ষ্টেট অফিচাৰজনে এগেইন ষ্টুডেণ্টক ডাবল ভেৰিফাই কৰিছে, বহুত ষ্টুডেণ্টক ডাবল ভেৰিফাই কৰিছে। তুমি যদি গম নোপোৱা দেন তোমালোকৰ ছিনিয়ৰক সুধিব পাৰা। সেইকাৰণে কৈছোঁ। চ' 75ৰ পৰা 80 বা 82, মানে 80লৈকে, 75ৰ পৰা 80লৈকে পাৰ্চেণ্টেজ এইবাৰ কাট অফ থাকিব। টোটেল 10,000 ছিলেক্ট হ'ব, আৰু আগষ্টত তোমালোকৰ মেৰিট লিষ্ট আহিব। আগষ্টৰ লাষ্ট, মানে জুলাইৰ এই মাহতো আহিব পাৰে, আজি জুলাইৰ 1 তাৰিখ, এই মাহতো আহিব পাৰে, নাইবা তোমালোকৰ আগষ্টৰ মানে জুলাইত, একচুৱেলি জুলাইত একবাৰহে দিছিল, জুলাইত একবাৰ দিছিল অনলি, বাট মেক্সিমাম টাইম আগষ্টৰ লাষ্টত আৰু ছেপ্টেম্বৰৰ ফাৰ্ষ্টত দিয়ে, আৰু তোমালোকে ফাৰ্ষ্ট পে'মেণ্ট পাবা অক্টোবৰত। চ' যিবোৰ ষ্টুডেণ্ট ছিলেক্ট হৈ যাবা তেতিয়া ৰিনিউৱেল কৰিবলৈ সময় পাবা, ডণ্ট ৱাৰি, ৰিনিউৱেল কৰিবলৈ নৱেম্বৰলৈকে সময় পাবা। চ' ভয় খাব নালাগে, একো কৰিব নালাগে। ইনষ্টিটিউট এণ্ড ষ্টেট লেভেল ভেৰিফাই হৈছে, বিন্দাছ থাকা। 80 এণ্ড এবভ আছে যদি বিন্দাছ, তোমালোকৰ কথাই ক'ব নালাগে, বিন্দাছ পাই যাবা। আৰু 80ৰ পৰা 75 to 80 আছে যদি তাতে কাট অফটো মোৰ মতে হেৰফেৰ হ'ব, কাট অফটো ইয়াৰ মাজত থাকিব, 75 to 80, মোৰ মতে কৈছোঁ দেই, মোৰ অপিনিয়ন দিছোঁ এইটো, কিয়নো মই ডাটাখিনি ওলাইছোঁ। অ'কে, মই আজি ডাটা ওলোৱা নাই, 1 মাহ আগতে মই এই ডাটাখিনি মোৰ ইউটিউবত দি থৈছোঁ, যাতে ষ্টুডেণ্টে বুজি পায় কথাখিনি। আৰু ইয়াতে ডিষ্ট্ৰিক্ট ৱাইজো আছে, ডিষ্ট্ৰিক্ট ৱাইজো কিমান ষ্টুডেণ্ট ভেৰিফাই হৈছে, এভৰিথিং আছে এই লিষ্টত। চ' 2025ৰ ষ্টুডেণ্ট যাৰ ইনষ্টিটিউট এণ্ড ষ্টেট লেভেল ভেৰিফাই হৈছে, 80 এণ্ড এবভ আছে যদি বিন্দাছ থাকা, কমেণ্ট কৰি দিবা। 80 এণ্ড এবভ আছে যদি নিজৰ পাৰ্চেণ্ট কমেণ্ট কৰিবা। 80 এণ্ড এবভ আছে যদি 2025 বৰ্ষৰ, বিন্দাছ চকু মুদি বিন্দাছ থাকা, 100% পাবা আই থিংক। আৰু 75 to 80 আছে যদি তোমালোকৰ ইয়াৰ মাজতে ক'ৰবাত কাট অফ ছেট হ'ব। চ' কমেণ্ট কৰিবা। আৰু আগষ্ট নাইবা জুলাইৰ লাষ্টলৈকেও আহিব পাৰে, আগষ্টতো আহিব পাৰে, জুলাই, আগষ্ট, ছেপ্টেম্বৰ, এই 3 মাহত তোমালোকৰ মেৰিট লিষ্ট আহি পে'মেণ্টৰ কাম ষ্টাৰ্ট হৈ যাব। অ'কে, চ' এইখিনি আছিল ইনফৰ্মেশ্যন। বহুত ষ্টুডেণ্টে কমেণ্ট কৰি আছিল, বহুত ষ্টুডেণ্টে মেছেজো দিছে, দাদা কিবা এটা কওক, মেৰিট লিষ্ট কেতিয়া আহিব? আপুনি কিবা এটা লাইভো বন্ধ কৰি দিছে, আজিকালি লাইভ নাহে। তাৰে পিছত আজিকালি আপুনি লাইভ ডিছকাশ্যন নকৰে। লাইভ ডিছকাশ্যন এইকাৰণে নকৰোঁ, লাইভ ডিছকাশ্যন নকৰাৰ কাৰণ ষ্ট্ৰাইক লাগিছে মোৰ। চ' অচিন আনফিল্টাৰ্ড বুলি আৰু এটা চেনেল আছে, তোমালোকে মোৰ চেনেলতে পাবা। সেইটো চেনেলত মই লাইভ ডিছকাশ্যন কৰোঁ যেতিয়া সময় পাওঁ, আৰু মোৰ বৰ্তমান অলপ বিজি শ্বিডিউল চলি আছে সেইকাৰণে। চ' অচিন আনফিল্টাৰ্ডত চাব পাৰা, লাইভ আহোঁ। চ' 7:30 PM এভৰি ডে আহিবলৈ চেষ্টা কৰোঁ, আৰু নেক্সট উইকৰ পৰা মেক্সিমাম ডে আহিবলৈ চেষ্টা কৰিম। ডণ্ট ৱাৰি এবাউট ডেট, লাইভ ডিছকাশ্যন কৰিম, আগৰ নিচিনাই কৰিম, 7:30 অচিন আনফিল্টাৰ্ড। চ' এইখিনি আছিল ডাটা বা ইনফৰ্মেশ্যন দিবলৈ চেষ্টা কৰিছোঁ। চ' কমেণ্ট কৰিবা যদি আৰু কুৱেৰিজ থাকে। এগেইন নাম্বাৰটো মই দি দিছোঁ, বিন্দাছ তোমালোকে মেছেজ কৰিব পাৰা, মই মানে গাইড কৰিবলৈ চেষ্টা কৰিম। আৰু স্পেচিয়েলি 2026 বৰ্ষত যিবোৰ ভাইটি ভণ্টি এপ্লাই কৰিবা, 80 এণ্ড এবভ আছে যদি 7002233517 ইয়াতে মেছেজ কৰিব পাৰা। অনলি মেছেজ, ন' কল প্লিজ, ইটছ এ হাম্বল ৰিকুৱেষ্ট, অনলি মেছেজ। মই নিশ্চয় গাইড কৰিবলৈ চেষ্টা কৰিম তোমালোকক, যিমান দূৰ পাৰোঁ এজ এ ব্ৰাদাৰ। ধন্যবাদ ভিডিঅ'টো চোৱাৰ কাৰণে। এগেইন কৈছোঁ, ভিডিঅ'টো পাৰিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবা, যাতে সকলোৱে কথাখিনি গম পায়। আৰু ধৈৰ্য ৰাখা, 2025ৰ ষ্টুডেণ্ট ধৈৰ্য ৰাখা, 26ৰ ষ্টুডেণ্ট অতি সোনকালে অপেন হ'বলৈ গৈ আছে, বিন্দাছ তোমালোকে এপ্লাই কৰিবা। তাৰে কাৰণে ডকুমেণ্টছখিনি ৰেডি কৰা। অ'কে, স্পেচিয়েলি PRC, ইনকাম চাৰ্টিফিকেট, আধাৰ আৰু বেংকৰ কামখিনি কমপ্লিট কৰা। ধন্যবাদ ভিডিঅ'টো চোৱাৰ কাৰণে। লাইক কমেণ্ট শ্বেয়াৰ কৰিবা। ধন্যবাদ।